বন্ধুসকল, মই এতিয়া এনে এটা পুখুৰী পাৰত আহি আছোঁ, যিটো পুখুৰী পাৰৰ আপোনালোকে ইতিহাস শুনিলে আপোনালোক আচৰিত হৈ যাব। প্ৰথমতে পুখুৰীটো আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই ল'ম বুলি ভাবিছোঁ। ব'লক পুখুৰীটো এবাৰ চাওক। সেয়া দেখিছে কিমান জংঘলে আৱৰি মেলি আছে, আৰু এফালে চাওক পুখুৰীটো আপোনালোকক দেখাইছোঁ। আৰু পুখুৰীটো বনাবৰ কাৰণে চৰকাৰী আঁচনি আহিছিলে, কিবাকিবি কামটো খালী নহ'লেগৈ। তাৰপিছত মই এইফালে অকণমান গৈ পেলানি চাওঁগৈ। ইয়াত মানে আমাৰ হাঁহকেইটা চৰি আছিলে, আছেনে চাব আহিছিলোঁ। সেইকেইটা হাঁহ ইয়াত আছে, চৰি আছে। তাৰপিছত মানে কি হৈছে, এই পুখুৰীটো এটা ইতিহাস আছে। আগতে মানে মোৰ জন্মৰ আগত এই পুখুৰীটোত জুই ওলাই থাকে, আৰু জুই নিজে নিজে ওলাই থাকে। মানুহে আঁতৰৰ পৰা দেখে আৰু ওচৰত আহি জুই নেদেখে। আৰু কেতিয়াবা দেখিছে কিছুমান মানুহে ওচৰতো জুই। আৰু সেইকাৰণে এই পুখুৰীটোৰ নাম দিয়া হৈছে ধনজুই পুখুৰী। আৰু আপোনালোকক মই দেখাই দিছোঁ, এইটোৱে হৈছে ধনজুই পুখুৰী।